নমস্কাৰ, আজি বনাম শুকান মাছৰ লগত কচু। এয়া শুকান মাছ আনিছোঁ বজাৰৰ পৰা কিনি, বামলা মাছ। আৰু এতিয়া পানীত মাছ বইল কৰিম অলপ মাছটো। ইয়াৰ লগৰজনে কচুটো অলপ চাফা কৰি আছে আৰু মাছটো সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ এয়া গৰম পানীত বইল দিলে ইয়াত লেতেৰাবিলাক ওলাই যাব চব গোটেইখিনি। আৰু লগতে পিঁয়াজ, জলকীয়া, পিঁয়াজ, বিলাহী, আদা নহৰুবিলাক ইয়াতে বুটি লৈছোঁ। এতিয়া কেৰাহীত কচুটো দি দিম, পানী অলপ দি পেলাই তাতে অলপ নিমখ দি বইল হ'ব দিম 20-30 মিনিটমান। এতিয়া ঢাকনিটো মাৰি দিলোঁ অলপ টাইমৰ বাবে। এতিয়া ঢাকনিটো উঠাই চালোঁ যে বহুতখিনিয়ে বইল হ'ল। এতিয়া ইয়াতে পিঁয়াজ, জলকীয়াখিনি দিব হ'ল। এতিয়া দি দিলোঁ আৰু অলপ টাইম ঢাকি দিম। এতিয়া উতলিয়ে আছে। এতিয়া বিলাহীখিনিও দি দিম। বিলাহীটো দিবই লাগিব, টেঙা যিকোনো টেঙা দিবই লাগিব কচুৰ লগত, নহ'লে খোজাব। খোৱাৰ পিছত খোজাই। তাৰ লগতে আদা নহৰুখিনিকো দি দিলোঁ একেবাৰে। এতিয়া আৰু অলপ টাইম ঢাকনি মাৰি থ'ম, তাৰপিছত দেখাই আছোঁ বাৰু পিছৰখিনি। এতিয়া বিলাহীটো লাহে লাহে গুলি আছে, লগতে শুকান মাছটো দি দিম ইয়াতে। এয়া দি দিলোঁ শুকান মাছটো। 10 মিনিটৰ কাৰণে ঢাকি দি পেলাই পিছত দেখাই আছোঁ আপোনালোকক। এয়া চাওকচোন 80% হৈ গ'ল। এতিয়া পানীটো শুকালে হৈয়ে যাব আৰু। ধুনীয়া কালাৰ আহিছে কচুৰ। আৰু লোকেল মাছ দিব পাৰিলেতো আৰু বেছি ভাল, সৰু মাছ দিব পাৰিলে। এতিয়া হৈ গ'ল, এতিয়া খাম। এতিয়া কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ। এতিয়া ঠিকেই হৈছে বাৰু, টেষ্ট হৈছে। আমি আগে পিছে খাই থাকোঁ। এইটো খালি মানে আইৰণৰ কাৰণে বহুত ভাল। আৰু লগৰটোকো সুধিলোঁ কেনেকুৱা হৈছে, এইটো ভালেই হোৱা বুলি কৰে। আগে পিছে আমি খায়ে থাকোঁ এইটো এনেকৈ বনাই। এই আপোনালোকক দেখালোঁ। ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে। পাৰিলে আপোনালোকে বনাই খাব আৰু এইটো যেনেকৈ ষ্টাইলত বনাই সেনেকৈ বনাব।